চাৰিবেদ হ'বলগীয়া ভোট গণনাৰ প্ৰাক মুহূৰ্তত প্ৰমোদ বড়োৰ দাবী আঞ্চলিক ৰাজনৈতিক দলৰ ভিতৰত ইউপিপিএল দলৰ ১ নম্বৰত থাকিব সকলোতকৈ বেছি বিধায়ক পাব ইউপিপিএল দলে এবাৰ ইউপিপিএল দলক ৰাইজে আঁকোৱালি লৈছে এক্সিট পোল এক মাৰ্কেটিঙৰ বাহিৰে একো নহয় বুলি প্ৰমোদ বড়োৰ মন্তব্য এই মুহূৰ্তত প্ৰমোদ বড়োৰ কিছু মন্তব্য আছে আমি মন্তব্য আপোনালোকক শুনাই দিব বিচাৰিছোঁ পৰম্পৰা বা সিস্টেম আৰু প্ৰত্যেক ৫টা বছৰত একবাৰ বিধানসভাৰ নিৰ্বাচন হয় প্ৰত্যেক ৫টা বছৰত একবাৰ লোকসভাৰ নিৰ্বাচন হয় প্ৰত্যেক ৫টা বছৰত আমাৰ কাউন্সিলৰ নিৰ্বাচন হয় যদি অঘটন নহয় ৫টা বছৰৰ মূৰে মূৰে নিৰ্বাচন হয় গতিকে এনেকুৱাই আমাৰ অসম বিধানসভাৰ নিৰ্বাচন যোৱা ৯ এপ্ৰিলত হৈ গ'ল 4 মেত ইয়াৰ কাউন্টিংটো হ'ব গতিকে ৰাইজে ভোট দিলে অলৰেডি ইভিএম মেচিনত ৰাইজৰ যি মতামত ৰাইজৰ যি অপিনিয়ন বা ৰাইজৰ যি মেণ্ডেট সেইটো ইভিএম মেচিনত আহি গ'ল আৰু 4 তাৰিখলৈকে অপেক্ষা কৰক 4 তাৰিখে ৰিজাল্ট হ'ব আৰু মই শুভেচ্ছা দিছোঁ অসমত যিমানখিনি দলত বেলেগ বেলেগ দলত যিমানখিনি প্ৰাৰ্থী ইলেকশ্যন নিৰ্বাচনত কণ্টেষ্ট কৰিছে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ কথাটো এইখিনি যে কোনোবা জিকিব কোনোবা হাৰিব আজিৰ সময়ত এজন কেণ্ডিডেটে নিজক বিধায়ক হিচাপে চাবলৈ বিচাৰিছে আৰু বিধায়ক হ'বলৈ চাব বিচাৰিছে বা বিধায়ক হ'বলৈ বিচাৰিছে কোনোবাই আগতে মন্ত্ৰী আছিল পুনৰ মন্ত্ৰী হ'বলৈ বিচাৰিছে তো তাত কোনো ভুল নাই কথাটো হৈছে যে আমি দায়িত্বটো লৈ নিজৰ অঞ্চলৰ কাৰণে নিজৰ জনগোষ্ঠীৰ কাৰণে নিজৰ ৰাইজৰ কাৰণে নিজৰ ৰাজ্যখনৰ কাৰণে কি কাম কৰিব কিহৰ কাৰণে ৰাজনীতিলৈ আহিছো সেইটোৱে ডাঙৰ কথা আজি দেশখনৰ বিভিন্ন ৰাজ্যবিলাকত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে দেশ হিচাপে বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন কথাবিলাকত মানুহে আঙুলি উঠাই আছে আৰু এই কথাবিলাক ইগনোৰ কৰি সম্পূৰ্ণভাৱে যেটো মূল্যবোধৰ ৰাজনীতি আছিল সেইটো এৰি পেলাই বহুতে চলিব বিচাৰিছে অকল বিধায়ক নামৰ বিধায়ক হলে অকল মন্ত্ৰী নামত মন্ত্ৰী হলে দেশখন আগুৱাই নাযাব স্বাধীনতাৰ ৭৮ বছৰ পিছতো আজি দেশখনৰ যিবিলাক সমস্যা দেখা দিছে এই সমস্যাবিলাকে আমাৰ দেশখন আগুৱাই নিয়া নহব আমাৰ দেশখন পিছহে নিব এই কাৰণে ইউপিপিএল দল হিচাপে হয় আমিও নিৰ্বাচন খেলিছো আমিও ৰাজনৈতিক দল খুলিছো আমিও কাম কৰিছো কিন্তু আমি চিন্তিত যে বড়োলেণ্ড অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ শান্তি নিৰাপত্তা আৰু উন্নয়ন আমি চিন্তিত যে অসমৰ ৪.৩ কোটি জনগণৰ যেটো শান্তি সম্প্ৰীতি উন্নয়ন আৰু লগতে ভাৰতৰ ১৫০ কোটি মানুহৰ কাৰণে যিবিলাক আজিও স্বাধীনতাৰ ৭৮ বছৰত ভাৰতৰ সংবিধানৰ যিবিলাক ন্যায় ভাৰতৰ সংবিধানৰ ব্যৱস্থাৰ ভিতৰত যিবিলাক ৰাজনৈতিক সামাজিক অধিকাৰবিলাক পাব লাগিছিল সেই অধিকাৰবিলাক পোৱা নাই সেই সকলৰ কথাবিলাক সেই সকলৰ সমস্যাবিলাক লৈহে আমি চিন্তিত গতিকে নিৰ্বাচনৰ ফলাফল আহিব যাব কিন্তু আজি যদি মই কৈ দিওঁ যেনেকৈ এক্সিট পোল বিলাকত কৈ আছে উমুকে ৮০টা পাব ১০০টা পাব ৫০টা পাব কোনোবাই 0 পাব আসলতে এক্সিট পোলৰ কোনো বেছ নাই এটো তেখেতসকলে এটা চেম্পল কালেকশ্যন কৰে কেতিয়াবা কাৰবা ভাল হয় কেতিয়াবা বেয়া হয় কেতিয়াবা দেখিছো দিল্লীত উমুকক দি আছে নিৰ্বাচন কাউন্টিলৈকে বেলেগ দিনা একদম উল্টা হৈ গ'ল দিছিলে ৭০টা পালে ১৫০টা তাৰ পিছত ক'ব যে বাপৰে বাপ কি হৈ গ'ল ইমান উল্টা হৈ গ'ল ৰাইজে ভোট নিদিলে নেকি কিয় নিদিলে কিয় দিলে এনেকুৱা ইমান আননেসেসাৰী মানে এটা উৎকণ্ঠা সৃষ্টি কৰাৰ কোনো দৰকাৰ নাই অহা ৪ তাৰিখে ফলাফল হ'ব যি ফলাফল হ'লে একচেপ্ট কৰিব লাগিব খালি কথাটো হ'ল কি যে সকলো ফোন কৰি কৈ আছে ইভিএমটো ঠিকে আছে নে নাই ক'বাত টেম্পাৰিং কৰিব নেকি ক'বাত ৰিগিং কৰিব নেকি ইটো দলে কৈছে হিটো দলৰ পৰা সাৱধান থাকক ইটো দলে কৈছে হিটো দলৰ পৰা সাৱধান থাকক ইয়াত মোৰ ব্যক্তিগত কথাটো এনেকুৱা যে দেশখনত যদি তেনেকুৱাই ৰাজনীতি চলিছে ইয়াত যদি ষ্ট্ৰং ৰুম ঠিক নাই ইভিএম মেচিন ঠিক নাই টেম্পাৰিং কৰা হৈছে মানুহক ভয় ভাবুকি খোৱা হৈছে ইলেকশ্যনৰ কাউন্টিঙৰ সময়ত যদি কাউন্টিং হলত যাই পেলাই মানুহক যদি ভীতিগ্ৰস্ত কৰে বা ভয় ভাবুকি দেখুৱায় এইটো গণতন্ত্ৰটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ব নোৱাৰে ইয়াত অকলে মই বা আমাৰ দলে চিন্তা কৰি